আমি তুলসীক কিয় পূজা কৰোঁ? আমি সদায় তুলসীৰ তলত চাকি কিয় জ্বলাওঁ বাৰু? আজিকালি আধুনিক যুগত মানুহৰ মনত এই প্ৰশ্নটো সদায় মনলৈ আহে যে আমি তুলসীক কিয় পূজা কৰোঁ? ভাৰতৰ প্ৰায় লোকৰ ঘৰতে তুলসীক পূজা কৰা দেখা যায়। মাক দেউতাকেও ল'ৰা-ছোৱালীক শিকায় তুলসীক পূজা কৰিবলৈ। কিন্তু কিয়? আজি আমি এই বিষয়ে জানিম। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই ভুলিকা। আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালৈ যায়। আহক আমি তুলসীৰ বিষয়ে জানো। তুলসী মানে হৈছে এই সংসাৰত কাৰোৰ লগত তুলনা কৰিব নোৱাৰাটোৱেই হৈছে তুলসী। সকলোতকৈ ওপৰত স্থান দিয়া হৈছে তুলসীক। কাতি মাহৰ অমাৱস্যাৰ তিথিত তুলসীৰ জন্ম হৈছিল। তুলসীৰ জন্মক লৈ পুৰাণত এটা কাহিনী আছে। মা তুলসী আগৰ জনমত ৰাক্ষসৰ ঘৰত জন্ম হৈছিল। মাক দেউতাকে নাম থৈছিল বৃন্দা। বৃন্দা সৰুৰ পৰাই ভগৱান বিষ্ণুৰ প্ৰিয় ভক্ত আছিল। বৃন্দা যেতিয়া ডাঙৰ হ'ল মাক দেউতাকে দানৱ ৰজা জলন্ধৰৰ লগত বিয়া পাতি দিলে। বৃন্দা বহুত পবিত্ৰ নাৰী আছিল। বিয়াৰ পিছত বৃন্দা পতিব্ৰতা নাৰী আছিল। পতিব্ৰতা মানে হৈছে এজন স্বামীৰ কথাই চিন্তা কৰা আৰু বেলেগলৈ ধ্যান নিদিয়াটোৱে হৈছে পতিব্ৰতা। বৃন্দা এনেকুৱা এগৰাকী নাৰী আছিল। সঁচা মনেৰে বৃন্দাই নিজৰ স্বামীক ভগৱান মানিছিল আৰু বেলেগৰ পুৰুষৰ প্ৰতি ধ্যান দিয়া নাছিল। কিছু সময়ৰ পাছত যেতিয়া দানৱ আৰু দেৱতাৰ মাজত যুদ্ধ আৰম্ভ হ'ল তেতিয়া জলন্ধৰেও সেই যুদ্ধলৈ যাবলৈ ওলাল। সেই সময়ত বৃন্দাই বহুত ভয় খাইছিল যদিও জলন্ধৰৰ ওপৰত বহুত বিশ্বাস ৰাখিছিল। বৃন্দাই স্বামী জলন্ধক কৈছিল যে আপুনি যুদ্ধলৈ ওলাই গৈছে আৰু যেতিয়ালৈকে যুদ্ধৰ পৰা ঘূৰি নাহে তেতিয়ালৈকে মই ভগৱান বিষ্ণুক পূজা কৰি থাকিম যাতে আপুনি যুদ্ধত জিকি আহে। আপুনি যেতিয়া আকৌ জিকি ঘৰলৈ ঘূৰি আহিব মই পূজা শেষ কৰিম। এয়া মই প্ৰতিশ্ৰুতি দিছোঁ। এই বুলি জলন্ধক যুদ্ধলৈ উলিয়াই পঠিয়ালে। বৃন্দাই পূজা কৰাৰ ফলত দেৱতাসকলে জলন্ধক যুদ্ধত হৰুৱাব পৰা নাছিল। দেৱতাই সকলো ফালৰ পৰা হাৰি গৈছিল। তেতিয়া দেৱতাসকলে ভগৱান বিষ্ণুৰ চৰণলৈ গ'ল আৰু ভগৱান বিষ্ণুক বহুত কাকুতি মিনতি কৰিলে। ভগৱান বিষ্ণুৱে ক'লে, বৃন্দা মোৰ অতি প্ৰিয় ভক্ত হয়, মই বৃন্দাৰ লগত একো অনিষ্ট কৰিব নোৱাৰো। দেৱতাসকলে ক'লে, প্ৰভু আমাৰ ওচৰত আৰু বেলেগ কোনো উপায় নাই, আপুনি আমাক বচাওক। তাৰ পাছত ভগৱান বিষ্ণুৱে দেখিলে যে আৰু একো উপায় নাই, সেয়েহে তেওঁ জলন্ধৰ ৰূপ ধাৰণ কৰি বৃন্দাৰ ওচৰলৈ আহিল। বৃন্দাই ভগৱান বিষ্ণুক দেখি চিনি নাপালে। তেওঁ স্বামী জলন্ধৰ বুলি ভাবিলে। ভগৱান বিষ্ণুৱে জলন্ধৰ ৰূপ লৈ বৃন্দা আৰু জলন্ধৰ থকা কোঠালীলৈ সোমাই গ'ল। বৃন্দাই জলন্ধক দেখি পূজাস্থলীৰ পৰা দৌৰি দৌৰি আহিল আৰু জলন্ধৰ ভৰি দুখনত ধৰি সেৱা কৰিলে। যেনেকৈ বৃন্দাই পূজা এৰি আহিল লগে লগে দেৱতাসকলে জলন্ধক হত্যা কৰি পেলালে। জলন্ধৰ হত্যা হোৱাৰ লগে লগে তেওঁৰ মূৰটো উৰি আহি বৃন্দাৰ মহলৰ ওচৰত পৰিলহি। বৃন্দাই যেনেকৈ নিজৰ স্বামীৰ কাটি থোৱা মূৰটো দেখিলে লগে লগে সকলো কথা গম পালে যে তেওঁৰ লগত কোনোবাই বুদ্ধি সাজিলে। লগে লগে বৃন্দাই খঙত ক'ব নোৱাৰা হৈ ভগৱানক সুধিলে যে আপুনি কোন হয়? মোৰ স্বামীৰ ৰূপ ধাৰণ কৰি আহিছে। তেতিয়া বিষ্ণু নিজৰ ৰূপত আহিল। সেই ৰূপ দেখি বৃন্দাৰ সহ্য নহ'ল, কিয়নো বৃন্দা সৰুৰ পৰাই ভগৱান বিষ্ণুৰ ভক্ত আছিল। সেয়েহে তেওঁৰ এই ৰূপ সহ্য কৰিব নোৱাৰিছিল। বৃন্দাই খঙত ভগৱান বিষ্ণুক শাপ দিলে যে আপুনি এতিয়াই পাথৰ বনি যাব আৰু লগে লগে ভগৱান বিষ্ণু পাথৰ ৰূপত পৰিৱৰ্তন হৈ পৰিল। সকলোৰে মাজত হুলস্থুল সৃষ্টি হ'ল, কিয়নো ভগৱান বিষ্ণুৱে এই জগতৰ পালনহাৰ আৰু পালনহাৰেই যদি পাথৰ বনে তেন্তে এই জগতখন কেনেকৈ চলিব? দেৱতাসকল ভয়ত কঁপিবলৈ ধৰিলে। মা লক্ষ্মী কান্দিবলৈ ধৰিলে। মা লক্ষ্মী বৃন্দাৰ ওচৰলৈ আহিল আৰু বৃন্দাক বুজালে আৰু ক'লে যে তেওঁৰ স্বামীক শাপৰ পৰা মুক্তি কৰি দিব লাগে। বৃন্দাই ভগৱান বিষ্ণুক শাপৰ পৰা মুক্তি কৰি দিলে, কিন্তু তেওঁ স্বামী জলন্ধৰ কাটি যোৱা মূৰটো লৈ নিজকে জুইত দাহ দি শেষ কৰি পেলালে। তাৰ পাছত সেই জুইৰ ছাইখিনিৰ পৰা এজোপা গছৰ পুলি ওলাল। ভগৱান বিষ্ণুৱে নিজকে ক্ষমা কৰিব নোৱাৰিছিল, সেয়েহে নম্ৰভাৱে ক'লে,
আজিৰ পৰা এই পুলিটোৰ নাম হ'ব তুলসী আৰু মোৰ আন এটা ৰূপ হ'ব শালিগ্ৰাম, যি সদায় তুলসীৰ লগত থাকিব। মোৰ পূজা তুলসীৰ অবিহনে আধৰুৱা হ'ব আৰু তুলসীৰ অবিহনে কোনো ধৰণৰ ভোগ প্ৰসাদ মই গ্ৰহণ নকৰোঁ। এই বুলি ভগৱান বিষ্ণুৱে তুলসীক বৰদান দিলে আৰু সেই দিনৰ পৰাই গোটেই ভাৰতত তুলসীক পূজা কৰিবলৈ ধৰিলে। আৰু সেইবাবে কোৱা হয় ভগৱানক যদি আমি প্ৰসাদ আৰু ভোগ লগাওঁ তেতিয়া তুলসী পাত নিদিলে আধৰুৱা হয় বুলি কয়, ভগৱানে গ্ৰহণ নকৰে। তুলসীৰ বিবাহ কাতি মাহৰ একাদশী তিথিৰ দিনাখন ভগৱান বিষ্ণুৰ লগত হৈছিল আৰু সেই দিনটোত আমি তুলসীৰ তলত চাকি জ্বলাওঁ, কাতি বিহু বুলি মানো। সেইকাৰণে তুলসীৰ তলত যদি আমি সদায় চাকি জ্বলাওঁ, জল দিওঁ, তেন্তে আমি পাপৰ পৰা মুক্তি হওঁ। আৰু লগতে তুলসী মালা যদি আমি পিন্ধো আৰু তুলসী মালাত যদি নাম জপ কৰোঁ, তেন্তে আমি অতি শান্তিভাৱে কষ্ট নোহোৱাকৈ প্ৰাণ ত্যাগ কৰোঁ। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে গম পালে তুলসীক আমি কিয় পূজা কৰোঁ। গতিকে আজিলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই ফ্ৰেণ্ডছ।